নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেণ্ড সেমিষ্টাৰ আছামিজ গড় 2 নিৰ্বাচিত পাঠ 2 ইংলেণ্ডৰ বিৱৰণ শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা এছামিছৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA সেকেণ্ড সেমিষ্টাৰ আছামিছৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, অসমৰ ৰাজা ৰামমোহন ৰায় বুলি কাক কোৱা হয়? উত্তৰ, অসমৰ ৰাজা ৰামমোহন ৰায় বুলি আনন্দৰাম ঢেকিয়াল ফুকনক কোৱা হয়। 2 নম্বৰ প্ৰশ্ন, এ ফিউ ৰিমাৰ্কছ অন দি আছামিজ লেংগুৱেজ নামৰ পুস্তিকাখনৰ ৰচক কোন? উত্তৰ, এ ফিউ ৰিমাৰ্কছ অন দি আছামিজ লেংগুৱেজ নামৰ পুস্তিকাখনৰ ৰচক হ'ল আনন্দৰাম ঢেকিয়াল ফুকন। 3 নম্বৰ প্ৰশ্ন, ইংলেণ্ডৰ বিৱৰণ কাৰ ৰচনা? উত্তৰ, ইংলেণ্ডৰ বিৱৰণ আনন্দৰাম ঢেকিয়াল ফুকনৰ ৰচনা। 4 নম্বৰ প্ৰশ্ন, কাৰ প্ৰচেষ্টাত অসমত বাংলা ভাষাৰ ঠাইত পুনৰ অসমীয়া ভাষা প্ৰৱৰ্তন হয়? উত্তৰ, আনন্দৰাম ঢেকিয়াল ফুকনৰ প্ৰচেষ্টাত অসমত বাংলা ভাষাৰ ঠাইত পুনৰ অসমীয়া ভাষা প্ৰৱৰ্তন হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA সেকেণ্ড সেমিষ্টাৰ আছামিজ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 5 নম্বৰ প্ৰশ্ন, আধুনিক যুগৰ অসমীয়া ভাষাৰ আদি লিখক বুলি কাক কোৱা হয়? উত্তৰ, আধুনিক যুগৰ অসমীয়া ভাষাৰ আদি লিখক বুলি আনন্দৰাম ঢেকিয়াল ফুকনক কোৱা হয়। 6 নম্বৰ প্ৰশ্ন, ইংৰাজী শিক্ষাৰে শিক্ষিত প্ৰথমজন অসমীয়া কোন আছিল? উত্তৰ, ইংৰাজী শিক্ষাৰে শিক্ষিত প্ৰথমজন অসমীয়া আছিল আনন্দৰাম ঢেকিয়াল ফুকন। 7 নম্বৰ প্ৰশ্ন, এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ গ্ৰন্থখন কিমান চনত প্ৰকাশ হয়? উত্তৰ, এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ গ্ৰন্থখন 1855 চনত প্ৰকাশ হয়। 8 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া পাঠ্যপুথি ৰচক অসমীয়া ব্যক্তি কোন? উত্তৰ, প্ৰথম অসমীয়া পাঠ্যপুথি ৰচক অসমীয়া ব্যক্তিজন হ'ল আনন্দৰাম ঢেকিয়াল ফুকন। 9 নম্বৰ প্ৰশ্ন, ঢেকিয়াল ফুকনৰ প্ৰথম প্ৰকাশিত সৃষ্টি কি আছিল? উত্তৰ, ইংলেণ্ডৰ বিৱৰণ ৰচনাখনেই আছিল ঢেকিয়াল ফুকনৰ প্ৰথম প্ৰকাশিত সৃষ্টি। 10 নম্বৰ প্ৰশ্ন, অৰুণোদয় যুগৰ দুজন অখ্ৰীষ্টিয়ান লিখকৰ নাম উল্লেখ কৰা। উত্তৰ, অৰুণোদয় যুগৰ দুজন অখ্ৰীষ্টিয়ান লিখকৰ নাম হ'ল আনন্দৰাম ঢেকিয়াল ফুকন আৰু হেমচন্দ্ৰ বৰুৱা। 11 নম্বৰ প্ৰশ্ন, কিমান চনত আনন্দৰাম ঢেকিয়াল ফুকনৰ মৃত্যু হয়? উত্তৰ, 1859 চনত আনন্দৰাম ঢেকিয়াল ফুকনৰ মৃত্যু হয়। 12 নম্বৰ প্ৰশ্ন, অসমীয়া ল'ৰাৰ মিত্ৰ পুথিৰ লেখক কোন? উত্তৰ, অসমীয়া ল'ৰাৰ মিত্ৰ পুথিৰ লেখক হ'ল আনন্দৰাম ঢেকিয়াল ফুকন। 13 নম্বৰ প্ৰশ্ন, ঢেকিয়াল ফুকনৰ অসমীয়া ভাষাৰ সমৰ্থনত লিখা পুস্তিকাখনৰ নাম কি? উত্তৰ, আনন্দৰাম ঢেকিয়াল ফুকনৰ অসমীয়া ভাষাৰ সমৰ্থনত লিখা পুস্তিকাখনৰ নাম হ'ল এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ।
14 নম্বৰ প্ৰশ্ন আনন্দৰাম ঢেকিয়াল ফুকনৰ মতে ইংলেণ্ড দেশখনৰ তুলনাত অসম ৰাজ্যখন পিছপৰি থকাৰ প্ৰথম কাৰণটো কি উত্তৰ আনন্দৰাম ঢেকিয়াল ফুকনৰ মতে ইংলেণ্ড দেশখনৰ তুলনাত অসম ৰাজ্যখন পিছপৰি থকাৰ প্ৰথম কাৰণটো হৈছে জ্ঞান মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA সেকেন্ড সেমিষ্টাৰ আছামিজ কমপ্লিট কোৱেশ্চন এনসাৰ গাইডটো পাৰচেজ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ইবুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ইবুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ